মই ঢাকা বঙ্গবন্ধু শেখ মুজিবুর 42 কিলোমিটার মাৰাথনত মই মিনি মাৰাথন ৰেস ফাৰ্ষ্ট পজিশন পাইছিলো অসম পুলিচ মাৰাথন আৰু এটি সব আসাম পুলিচ দে এটো চিৰাঙত পাইছিলো ফাৰ্ষ্ট পজিশন এটো আপোনালোকে চাওক আমাৰ এমএলএ জাকিউদ্দিন আহমেদ এতিয়ালৈকে আহি পোৱা নাই আমাৰ ঘৰত। নমস্কাৰ, মোৰ নাম শফিকুল ইছলাম, মই এজন মাৰাথন খেলিও হয়। আজি আপোনালোকৰ সন্মুখত চাই আছে মই যিখিনি মানে যিমান দিনৰ পৰা খেলি আছোঁ মাৰাথন দৌৰ, সিমানখিনি মই কিমানখিনি মানে মোৰ প্ৰাইজ পাইছোঁ বা কিমানখিনি খেলিছোঁ, ক'ত খেলিছোঁ আপোনালোক সব দেখুৱাই দিম। এইটো চাওক মোৰ যিমানখিনি প্ৰাইজ আপোনালোকৰ সন্মুখতে আছে, এইবিলাক মই অসমৰ বহুত জেগাত খেলিছোঁ। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মই মাৰাথন খেলিছোঁ আৰু অসমৰ বাহিৰতো খেলিছোঁ। ভূটান খেলিছোঁ, অৰুণাচল খেলিছোঁ, পুনে খেলিছোঁ, ইণ্ডিয়াৰ বাহিৰতো মই খেলিছোঁ। মানে 42 কিলোমিটাৰ মই মাৰাথন খেলিছিলোঁ বাংলাদেশত ঢাকা বঙ্গবন্ধু শেখ মুজিবুৰ মাৰাথন। মই আপোনালোকক দেখুৱাম আজি মাৰাথনৰ ল'ৰা এজন এনেকুৱা ঘৰত বহি আছে বা চৰকাৰে চাকৰি বাকৰি দিয়া নাই বা মোৰ নিচিনা বহুত ল'ৰা ছোৱালী অসমত আছে, মোৰ চাই ভাল আছে আৰু খেলুৱাই। তো আপোনালোকক দেখাই আছোঁ মই ক'ত কি খেলিছোঁ, মই সব দেখুৱাই দিম। মোৰ তাত বহুত চাৰ্টিফিকেট আছে, পেপাৰ কাটিং আছে আৰু কোনে কিমান প্ৰাইজ দিছে আপোনালোকে সব গম পাব। অসমৰ বহুত চেলিব্ৰিটি মানুহ প্ৰাইজ দিছে মোক, আপোনালোকে সব স্ক্ৰীনত দেখাই দিম, আপোনালোকে চাই থাকিব। তো মই প্ৰথমতে মই দেখাই আছোঁ চাওক, মই অসম পুলিচ মাৰাথন খেলিছিলোঁ। এইটো চাওক আসাম পুলিচ মাৰাথন ধুবুৰী, এইটো মই ধুবুৰীত খেলিছিলোঁ, মই ফাৰ্ষ্ট পজিশ্যন পাইছোঁ ধুবুৰীত। আৰু মই আপোনালোকক দেখুৱাই আছোঁ, এইটো চাওক আপোনালোকক, এইটো চাওক ছেকেণ্ড প্ৰাইজ মাৰাথন ৰেছ। এইটো আপোনাৰ লেন্স ক্লাব অফ গুৱাহাটীৰ পৰা পাতিছিল, এইটো পাইছোঁ ছেকেণ্ড পজিশ্যন। আৰু ইফালে বহুত আছে, মই আপোনালোকক দেখুৱাই আছোঁ প্ৰাইজ বহুত। আৰু এইটো চাওক মই ঢাকা বঙ্গবন্ধু শেখ মুজিবুৰ 42 কিলোমিটাৰ মাৰাথনত মই পজিশ্যন পাইছিলোঁ, মানে 9 পজিশ্যন পাইছিলোঁ চাব কেটেগৰীত। ইণ্ডিয়াৰ ভিতৰত চাব কেটেগৰীত মই 9 পজিশ্যন পাইছিলোঁ এইটো 42 কিলোমিটাৰত। আৰু মোৰ তাত বহুত প্ৰাইজ আছে, মই দেখাই আছোঁ। এইটো চাওক বিহুত প্ৰাইজ এইবিলাক। আৰু এইটো চাওক মোক ছাত্ৰ সন্থাৰ অসম ছাত্ৰ সন্থাৰ পৰা মই খেলিছিলোঁ, এইটো এটা মই দেখাই আছোঁ অসম ছাত্ৰ সন্থাৰ পৰা। আৰু বহুত প্ৰাইজ আছে, মই আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিম চাগে। এইটো চাওক অসম ছাত্ৰ সন্থাৰ পৰা প্ৰথম পুৰস্কাৰ পাইছিলোঁ মই, এইটো হ'ল আপোনাৰ টংলাত। এইটো মই আৰু বহুত প্ৰাইজ আছে, মই এতিয়া মোৰ চাৰ্টিফিকেটখিনি দেখাম, আপোনালোক চাই থাকিব। মোৰ চাৰ্টিফিকেট ক'ত কি পাইছোঁ আপোনালোকে পূৰা চাই থাকিব। চাব এতিয়া মই অসম পুলিচ মাৰাথন খেলিছিলোঁ, এইটো চাওক বিশ্বনাথ পুলিচ, মই ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ। এইটো চাওক অসম পুলিচ মাৰাথন আৰু আছে মোৰ চাৰ্টিফিকেট, এইটো চাওক আপোনালোকক এটা এটাকৈ দেখুৱাইছোঁ। এইটো চাওক ধুবুৰী মিনি মাৰাথন ৰেছ ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ অসম পুলিচ মাৰাথন। আৰু এইটো চাওক আসাম পুলিচ ডে, এইটো চিৰাঙত পাইছিলোঁ ফাৰ্ষ্ট পজিশ্যন, এইটো আপোনালোকে চাওক। আৰু আছে এইটো চাওক আসাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন, এইটো চাওক এইটো আপোনাৰ বিলাসীবাদ ধুবুৰীত। এনেকুৱা মোৰ ওচৰত বহুত চাৰ্টিফিকেট আছে, বহুত আছে। এইটো চাওক আৰু এইটো হয় আপোনাৰ গোৱালপাৰাত আসাম পুলিচ মাৰাথন ডে। এনেকুৱা মই বহুত আছে, মই আৰু আপোনালোক দেখুৱাই আছোঁ, মানে হিচাপ নোহোৱা চাৰ্টিফিকেট আছে মোৰ ওচৰত। তো চাওক আৰু মই চাৰ্টিফিকেট দেখুৱাই আছোঁ, মই আপোনালোকে চাই থাকিব ভিডিঅ'টো পূৰা চাৰ্টিফিকেট দেখুৱাম আজি। এইটো চাওক মোৰ তাত কিমানখিনি চাৰ্টিফিকেট, এইটো চাওক আপোনালোকে, মানে 3 কেজিৰ ওপৰত হ'ব চাৰ্টিফিকেটে আছে। কিমানটা আছে মই গন্তি কৰা নাই, গন্তি কৰিলে চাগে 150ৰ ওপৰত হ'ব চাৰ্টিফিকেট। আৰু মোৰ তাত মেডেল কিমান আছে, মই মেডেলখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। তো অসম চৰকাৰক মই এইটো অনুৰোধ জনাইছোঁ, চাওক মোৰ নিচিনা আৰু বহুত ভাল ভাল খেলুৱৈ আছে, কাৰণ চাওক মাৰাথনত কোনো অসম চৰকাৰে গুৰুত্ব নিদিয়ে। মাৰাথন অকল মনোৰঞ্জনৰ কাৰণে পাতে, মানুহে বিহুত পাতে বা মানে কিবা এটা প্ৰগ্ৰাম হ'লে তাতে পাতে, কিন্তু অসম চৰকাৰে মাৰাথনৰ ওপৰত একো গুৰুত্ব নিদিয়ে। যদি গুৰুত্ব নিদিয়ে অসম চৰকাৰে, মাৰাথনটো উঠাই দিব লাগে। চাওক এজন ল'ৰাই যে মাৰাথন খেলিব যায় তাৰ বহুতখিনি খৰচ হয়, পাৰ্চনেলি খৰচ হয় বহুত। এযোৰ জোতা ল'ব গ'লে 10-12 হাজাৰ টকা, এইটো নিজা ইনকাম কৰি ল'ব লাগে। আৰু এটা ৱাটছ মানে ঘড়ী ল'ব গ'লে বহুত দামী টকা। এনেকৈ যদি অসম চৰকাৰে একো গুৰুত্ব নিদিয়ে মানে মাৰাথনৰ ওপৰত, অকল শ্বৰ্ট ডিষ্টেন্সৰ ওপৰত গুৰুত্ব দিয়ে, ট্ৰেক ইভেণ্টৰ ওপৰত, তো অসম চৰকাৰক মই এইটো অনুৰোধ জনাইছোঁ, যদি আপোনালোকে অসম চৰকাৰে এইটো মানে মাৰাথন ল'ৰা ছোৱালীক যদি কিবা সুবিধা নিদিয়ে, তেনে অসমৰ পৰা মাৰাথনটো উঠাই দিব লাগে। অকল মাৰাথনটো হৈছে অকল মই দেখা মতে মানুহৰ মনোৰঞ্জনৰ কাৰণে বিহুত পাতে, বহুত ডাঙৰ যদি কিবা হয়। মই গুৱাহাটী বিহুত মই বহুতবাৰ প্ৰাইজ পাইছোঁ, চানমাৰীত পাইছোঁ, লতাশিলত পাইছোঁ, এইবিলাক বহুত পাইছোঁ। মই এইটো অনুৰোধ জনাইছোঁ যে অসম চৰকাৰে আপোনালোক যদি মাৰাথনটো চৰকাৰৰ আণ্ডাৰত লয় বা মাৰাথন ল'ৰা ছোৱালীক যদি চাকৰি দিয়ে, চাওক মোৰ নিচিনা আৰু বহুত ল'ৰা আছে অসমত থাকে, সবাই চিনি পায়, ভিডিঅ' দেখা কৰি চাওক, বহুত বাহিৰত বহুত খেলিছে, কিন্তু কি হয় আনফিট হয়, আনফিট হ'লে চাকৰি পোৱা নাযায়। অসমত বহুত 100টাৰ ভিতৰত 20জনে ফিট হয় মাৰাথনত, আৰু আপোনাৰ 80জনে আনফিট হৈ থাকে মাৰাথন ল'ৰাবিলাক বহুত আছে আমাৰ অসমত। তো মই অসম চৰকাৰক এইটো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অসম চৰকাৰে ভিডিঅ'টো চাই যে
এজন মাৰাথানা ল'ৰা কিমান কষ্ট কৰি চলিব পাৰে বা চলি আছে বা এতিয়ালৈকে কোনো অসম চৰকাৰে গুৰুত্ব দিয়া নাই, অকল গুৰুত্ব দিছে ট্ৰেক ইভেন্টৰ ওপৰত। ঠিকে আছে, যদি আপোনাৰ ট্ৰেক ইভেন্টৰ ওপৰতে গুৰুত্ব দিয়ে আপোনালোকে তেনে মাৰাথানটো অসমৰ পৰা উঠাই দিয়ে, মানে কত পাতিব নিদিব। অকল ল'ৰা ছোৱালীৰ কষ্ট হয়, ইনকাম পাতি মানে বহুত কষ্ট হয়, বহুত কি কম আৰু। সেইকাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অসম চৰকাৰে এইটো ভিডিঅ'টো চাই পিনে মাৰাথান দৌৰত কিবা এটা ব্যৱস্থা কৰি দিয়ে, বা মোৰ নিচিনা আৰু বহুত ভাল ভাল খেলুৱৈ আছে অসমত, ইহঁতক ব্যৱস্থা কৰি দিয়ে। যেনেকৈ খেল মৰম পাতিছে, এনেকৈ আপোনাৰ মাৰাথনৰ কাৰণে কিবা এটা ল'ৰা কিবা লং ডিষ্টেন্স ইভেন্ট পাতক অসমত, এইটো যাতে চাৰ্টিফিকেট কামত দিয়ে বা অসম চৰকাৰে যাতে চাকৰি দিয়ে। এইটো মই অনুৰোধ জনাইছোঁ অসম চৰকাৰত, আপোনালোকে মাৰাথন পাতিলে অসম চৰকাৰৰ আণ্ডাৰত লৈ লওক, যাতে মাৰাথনটো অসম চৰকাৰে ল'ৰা ছোৱালীক কিবা এটা সুবিধা দিয়ে। আৰু যদি নহয় তেনেহ'লে মাৰাথনটো উঠাই দিব লাগে, অকল ল'ৰা ছোৱালী। তো ধন্যবাদ জনাইছোঁ, যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অসম চৰকাৰে ভিডিঅ'টো খেলি আছোঁ, অসমৰ বাহিৰত খেলিছোঁ। এতিয়ালৈকে আমাৰ মানে MLA আমাৰ ইতিমধ্যে ডাঙৰীয়া এতিয়ালৈকে খবৰ লয় না, আমাৰ ছয়গাঁও সমষ্টিপৰে এইখন, মানে মোৰ ঘৰ ছয়গাঁও সমষ্টিৰ কালাতলি চৌধুৰী বামত ঘৰ। এতিয়ালৈকে আমাৰ MLA খবৰ লোৱা নাই। মই কিন্তু নেশ্যনেল লেভেল খেলি আহিছোঁ, মই গোৱাত, মই ফকৰুদ্দিন আলি আহমেদ মহাবিদ্যালয় খেলিছোঁ, কিন্তু মই মোৰ কলেজৰ পৰা মই সহায় পাইছিলোঁ, নোপোৱা নহয়, মই ভালেখিনি সহায় পাইছিলোঁ। এইখিনি মই ভাল মানে গোৱাত খেলিব গৈছিলোঁ। তো এইখিনি মই অনুৰোধ জনাইছোঁ যে আমাৰ অসম চৰকাৰত যাতে এইটো অসমৰ আণ্ডাৰত লৈ লয়। আৰু চাওক, মোৰ এতিয়া MLA মন্ত্ৰী কোনো অহা নাই মোৰ ঘৰত। আমাৰ MLA যে কিউদ্দিন আহমেদ এতিয়ালৈকে আহি পোৱা নাই আমাৰ ঘৰত।